আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আচলতে আপোনালোকে জানিব পাৰিব আছাম টেট এক্সামৰ এক্সপেক্টেড কাট অফ মাৰ্কছ। এইবাৰ আচলতে ইমানখিনি কাট অফ মাৰ্কছ নাযায়, কাৰণ তাতে নিগেটিভ মাৰ্কিঙো আছে, লগতে কুৱেশ্যন পেপাৰটো কিমান উজু আহিছিলে বা টান আহিছিলে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে, কিমান ষ্টুডেণ্টে এক্সামটো দিছিলে। চ' কেইবাটাও ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে আৰু কিমানটা ষ্টুডেণ্টক মাতিব এটা পষ্টৰ বিপৰীতে। চ' সেইটোৰ ওপৰত আচলতে কাট অফ মাৰ্কছটো আজি ইয়াতে এক্সপেক্ট কৰা হৈছে। আপোনালোকে চাই ল'ব, আৰু যদি কিবা ইয়াত যদি ভুল ভ্ৰান্তি হয় আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াতে আচলতে প্ৰথমটো ধৰা হৈছে টেট যোনটো গ্ৰেজুৱেট টিচাৰ হয় GT, তাতে ধৰা হৈছে যোনটো জেনেৰেল কেণ্ডিডেট আছে ইউআৰখিনিৰ কাৰণে 65ৰ পৰা 72লৈকে ধৰা হৈছে। তাৰপিছত আহিলে যোনটো OBC কেটেগৰী আছে, OBCত আছে 60 পৰা 65লৈকে ধৰা হৈছে। তাৰপিছত যোনখিনি SC কেণ্ডিডেট আছে 58ৰ পৰা 61লৈকে ধৰা হৈছে। STPৰ ধৰা হৈছে 51ৰ পৰা 57লৈকে। ST হিলছত ধৰা হৈছে 44ৰ পৰা 50লৈকে ধৰা হৈছে। আৰু PWD কেণ্ডিডেট ধৰা হৈছে 40ৰ পৰা 46 মাৰ্কছলৈকে ধৰা হৈছে। চ' আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে, কাট অফ হাই ইমান নাযায়। তাৰপিছত নেক্সট আহিলে যোনটো পষ্ট গ্ৰেজুৱেট টিচাৰ PGT, জেনেৰেল কেণ্ডিডেটত ধৰা হৈছে 70ৰ পৰা 75লৈকে ধৰা হৈছে। তাৰপিছত OBC কেণ্ডিডেটত ধৰা হৈছে 68ৰ পৰা 74লৈকে। SC কেণ্ডিডেটত ধৰা হৈছে 64ৰ পৰা 70লৈকে। STP যদি চাই তেতিয়াহ'লে 62ৰ পৰা 68লৈকে ধৰা হৈছে। ST হিলছৰ 55ৰ পৰা 62লৈকে ধৰা হৈছে। আৰু যোনটো PWD কেণ্ডিডেটৰ কাৰণে ধৰা হৈছে 50ৰ পৰা 55লৈকে। চ' এইখিনি আছিলে আচলতে, আপোনালোকে এবাৰ চাই লওক। যোনটো টেট গ্ৰেজুৱেট টিচাৰ আছে ইয়াতে জেনেৰেলখিনিৰ কাৰণে আচলতে অলপ মাৰ্কছ অলপ বেছি যায় জানে আপোনালোকে। চ' আপোনালোকেও কমেণ্ট কৰি জনাব, ইয়াতে কিবা ভুল ভ্ৰান্তিও হ'ব পাৰে। আৰু আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে, বেছি কাট অফ নাযায়। আৰু যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈকে আপোনালোকে কোনো কথাই কনফাৰ্মকৈ গম নাপাব, কাৰণ যেতিয়া ৰিজাল্ট দিব বা অফিচিয়েল নটিফিকেশ্যন যোগে কাট অফ মাৰ্কছখিনি দিব তেতিয়াহে আপোনালোকে গম পাব। চ' আপোনালোকে চিন্তা কৰি থাকিব নালাগে, আৰু কাট অফ ইমান নাযায়। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা ক'বলগীয়া থাকে কমেণ্ট কৰি জনাব, আৰু ভুলবিলাক আঙুলিয়াই দিব। ধন্যবাদ।